চাৰি পাঁচজন একেলগে বহি কিনে কথা পতাৰ কোনো নিয়মে নাই, মানে মোবাইলটো হাতত ল'ব আৰু মোবাইলটো সকলোৱে চাই। আসসালামু আলাইকুম ফ্ৰেণ্ডছ, টাইজ অফ কিনশ্বিপ চিলা ৰহমি বা আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰা। আমি সকলোৱে গম পাওঁ যে আমি আত্মীয়তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে বা আত্মীয়তাৰ সম্পৰ্ক ৰাখিব লাগে। বাট যদি আমি সম্পৰ্ক ৰাখোঁ তেনেহ'লে আমাৰ কাৰণে যোনটো বৰকত বা ফজিলত হয় সেইটো হৈছে আমি যোনটোৰ কাৰণে গোটেই দিন মেহনত কৰোঁ, আমাৰ ৰিজকত বৰকত দিয়া হয় আৰু ইনক্ৰিজ কৰা হয়। সেইটো কাৰণে বাৰু আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আমি আত্মীয়তাৰ সম্পৰ্ক বজাই ৰাখিব লাগে। আৰু যদি বাৰু আত্মীয়তাৰ সম্পৰ্ক আমি মানে বিচ্ছেদ কৰোঁ তেনেহ'লে আমিতো মুমিনৰ অন্তৰ্ভুক্ত নাথাকোঁ, এইটো বাৰু আমি গম পাওঁ। কিন্তু আজি মই যোনটো ইয়াৰ ভিতৰত যোনটো মানে মেইন পইণ্ট হয় আজি আলোচনা কৰিম, সেইটো হৈছে আমি যেতিয়া যেন বা আমাৰ কোনো আলহীৰ ঘৰত বা আমি আমাৰ আত্মীয় কোনোবাৰ ঘৰত যেতিয়া যাওঁ বাৰু, তেতিয়া আগৰ নিচিনা চবকেইটা বস্তু এতিয়াও আছে, কিন্তু তাৰ ভিতৰত মেইন যোনটো ডিফাৰেঞ্চ আহিছে সেইটো হৈছে মোবাইলৰ কাৰণে। কাৰণ আমি যেতিয়া যাওঁ কাৰোবাৰ ঘৰত আগত ঠিক যেনেকুৱা গৈছিলোঁ, এতিয়া বাৰু যদি আমাৰ যোৱাৰ কাৰণে কোনো ব্যৱস্থা ভাল হৈছে সেইটোতো বেলেগ কথা বাৰু, আমি গাড়ীতো যাব পাৰোঁ, যিকোনো লাইনত যাব পাৰোঁ। কিন্তু আগত গৈছিলোঁ যেনেকৈ এতিয়াও তেনেকৈ যাওঁ, কিন্তু ডিফাৰেঞ্চটো হৈছে আগত যোৱাৰ টাইমত আমি যোৱাৰ পিছত মোবাইল নাছিল কাৰণে আমি ক'ৰবাত যোৱাৰ পিছত, এতিয়া ধৰি লওক মোবাইল আছে, আমি আগত বহুত কথা পাতি ল'ব পাৰোঁ যে মোবাইলৰ জৰিয়তে কোনোবা যদি খবৰ থাকে, কিবা এটা ভাল কথা বেয়া কথা থাকে বাৰু, সেইটোতো এতিয়া আমি মোবাইলত ইনষ্টেণ্ট খবৰখিনি পাই লওঁ। কিন্তু আগততো এনেকুৱা নাছিল। আগত মানুহে যেতিয়া কাৰোবাৰ ঘৰত গৈছিল তাৰ এইকেইদিনত কোনখিনি বস্তু প্ৰব্লেম অসুবিধা আছিল এইখিনি বাৰু কথা পাতিছিল, এইখিনি বাৰু আমি গম পাওঁ। কিন্তু এই মোবাইলৰ কাৰণে এতিয়া চাইছেনে আপোনালোকে, যদি কোনোবাৰ ঘৰত যায়, যোৱাৰ পিছত মানে যাৰ অচিয়ত আঞ্জাজা কিবা লৈ যাব পাৰিলে তো এইটো লৈ যায় বাৰু, আৰু যোৱাৰ পিছত কিবা খাব দিলে খায়, চব ঠিকেই আছে। কিন্তু প্ৰব্লেমটো হৈছে যেতিয়া চাৰি পাঁচজন ঘৰত বহে, তেতিয়া আপোনালোকে এটা বস্তু চাব, চাৰি পাঁচজন একেলগে বহি কিনে কথা পতাৰ কোনো নিয়মে নাই, মানে মোবাইলটো হাতত ল'ব আৰু মোবাইলটো সকলোৱে চাই থাকিব, নিজৰ মোবাইল চাই আছে। কিন্তু তাতে যে বেলেগৰ ঘৰত গ'লোঁ বাৰু বা নিজে কথা পাতিব লাগে, অলপ খবৰ চবৰ ল'ব লাগে, কথা শুনিব লাগে, কিন্তু এইখিনি নাই, ডাইৰেক্ট আমি বাদ দিছোঁ, ডাইৰেক্ট চবেই মোবাইল চাই থাকে। আজি মই এইটো কাৰণে ভিডিঅ' বনাইছোঁ যে ইয়াৰ ভিতৰত যে আমি এই মেইন বস্তুটো এৰি দিওঁ মোবাইলৰ কাৰণে, এই বস্তুটো ইনশাল্লাহ আমি সকলোৱে খিয়াল ৰাখিবলৈ ট্ৰাই কৰিম। আসসালামু আলাইকুম।